জুবিন গাৰ্গে একেবাৰে ফাল্টু অভিনয় কৰে। জুবিন গাৰ্গে একেবাৰে ফাল্টু অভিনয় কৰে। মিছন চাইনাত জুবিন গাৰ্গৰ অভিনয় দেখিছোঁ। গতিকে জুবিন গাৰ্গক মানুহে কণ্ঠশিল্পী হিচাপত জুবিন গাৰ্গে যিধৰণে অসমীয়া সংগীত জগতৰ কাৰণে যি অৱদান আগবঢ়াই থৈ গৈছে, সেই হিচাপত জুবিন গাৰ্গক মানুহে ভাল পায়। তেওঁৰ সংগীত মানুহৰ প্ৰিয়, কিন্তু তেওঁৰ যি অভিনয় মানুহৰ একেবাৰে প্ৰিয় নহয়। গতিকে ইতিমধ্যে আপোনালোকে গমেই পায় যে জুবিন গাৰ্গৰ এখন ছবি মুক্তি পাইছে চিকাৰ। চিকাৰখন চাই উঠাৰ পিছত বহু মানুহে এনেধৰণৰ মন্তব্য এতিয়া আগবঢ়াইছে। চিকাৰখন ভাল হৈছে বেয়া হৈছে সেয়া আপোনালোকে যেতিয়া চিনেমা হলত যাব, যেতিয়া চিনেমা হলত গৈ আপোনালোকে চিকাৰ ছবিখন চাব, উপভোগ কৰিব, কাৰণ সেই চিকাৰ ছবিখন লণ্ডনত শ্বুটিং কৰা হৈছে। আপোনালোকে গমেই পায় যে সেই চিকাৰ ছবিখন লণ্ডনত শ্বুটিং কৰা হৈছে। গতিকে আপোনালোকে চোৱাৰ পিছত গম পাব যে আচলতে চিকাৰ ছবিখনত কি আছে কি নাই, জুবিন গাৰ্গৰ অভিনয় কেনেকুৱা। আৰু ছ'চিয়েল মিডিয়াত যিসকলে এনেধৰণৰ মন্তব্যবোৰ লিখি আছে, কিছুসংখ্যকে এই মন্তব্যবোৰ যে লিখি আছে, জুবিন গাৰ্গৰ অভিনয় বেয়া, জুবিন গাৰ্গ সংগীতৰ ক্ষেত্ৰত ভাল কিন্তু অভিনয়ৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ সেই প্ৰতিভা নাই, অভিনেতা হিচাপত জুবিন গাৰ্গক আমি মানি ল'ব নোৱাৰোঁ, ইত্যাদি কথাবোৰ যে লিখি আছে সেইবোৰ বাদ দিয়ক। আপুনি জুবিন গাৰ্গক যিহেতু ভাল পায়, আপুনি যাওক জুবিন গাৰ্গৰ ছবিখন চাওক। কেৱল এনেকুৱা নহয় যে অসমীয়া ছবি এখন মুক্তি পাইছে বাবে আপুনি অসমীয়া ছবিখন চাবলৈ যাব, সেইটো কথা নহয়। জুবিন গাৰ্গক ভাল পায় বাবে যে আপুনি জুবিন গাৰ্গৰ ছবিখন আপুনি চাবলৈ যাব, তেনেকুৱা নহয়। যদি আপুনি সঁচা অৰ্থত জুবিন গাৰ্গৰ অনুৰাগী, তেতিয়াহ'লে আপুনি সেই জুবিন গাৰ্গৰ চিকাৰ ছবিখন চোৱাৰ পিছত, আমি যিহেতু সকলো এখন স্বাধীন দেশৰ নাগৰিক, আমাৰ বাক স্বাধীনতা আছে, আমি ভুলটো ভুল আৰু ভালটোক ভাল বুলি কোৱাৰ আমাৰ অধিকাৰ আছে। আপুনি যদি ছবিখন চোৱাৰ পিছত আপুনি যদি কিবা ভুল দেখিছে, ভুলটো আপুনি আঙুলিয়াই দিব পাৰে। কিন্তু তাৰ বিপৰীতে যদি আপুনি সেই শিল্পীসকলক, যিসকল শিল্পী জড়িত হৈ আছে, বা জুবিন গাৰ্গে আজি কেইবছৰমান আগলৈকে আমাৰ অসমীয়া ছবি জগতখন কিছু পৰিমাণে তল পৰি গৈছিল, মানুহে অসমীয়া ছবি চাবলৈ নোযোৱা হৈছিল, সেইখিনি সময়ত জুবিন গাৰ্গে মিছন চাইনাৰ নিচিনা ছবি মুক্তি দিছিল। তাৰ পাছত অসমৰ নৱপ্ৰজন্ম বহুতেই অসমীয়া ছবিৰ প্ৰতি তেওঁলোকৰ মানে আগ্ৰহ আহিছিল। মানুহে ছবি হলত অসমীয়া ছবি চাবলৈ গৈছিল, আৰু তাৰ পাছত অসমীয়া ছবিয়ে কেনেকুৱা ৰূপ লৈছে আপোনালোকে সকলোৱে গমেই পায়। বিদুৰ ভাই কেনেকুৱা হ'ল, তাৰ আগতে ৰঘুপতি কেনেকুৱা হ'ল, সেয়া আপোনালোকে গমেই পায়। কি ধৰণে ৰাইজৰ মৰম আদৰ বুটলিবলৈ সক্ষম হৈছে অসমীয়া ছবিসমূহে। তাৰ মাজত কিন্তু জুবিন গাৰ্গৰ অৱদান বহুত বেছি আছে। যিখিনি সময়ত অসমীয়া এই ছবি জগতখন ডুব যাব ধৰিছিল, সেইখিনি সময়তে জুবিন গাৰ্গে অসমীয়া ছবি জগতখনক কিন্তু তুলি ধৰিবৰ কাৰণে চেষ্টা কৰিছে। আমাৰ নৱপ্ৰজন্মৰ মাজত আকৌ অসমীয়া ছবিৰ যি জোৱাৰ, সেই জোৱাৰ উঠাবৰ কাৰণে চেষ্টা কৰিছে। নৱপ্ৰজন্মৰ ল'ৰা ছোৱালীখিনি এতিয়া অসমীয়া ছবি চাবলৈ, কেৱল নৱপ্ৰজন্মৰ বুলিয়ে নহয়, বুঢ়া বেটা সকলোৱে যায় ছবি চাবলৈ। অসমীয়া ছবি এতিয়া ৰাইজে আকৌ আগৰ দৰে আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছে। গতিকে আপুনি এজন দৰ্শক হিচাপত আপোনাৰ কিবা ভুল দেখিলে ভুলটো আঙুলিয়াই দিয়া অধিকাৰ আছে। আপুনি যাওক চিকাৰ ছবিখন আপোনালোকে চাওক। এই ছ'চিয়েল মিডিয়াত যিসকলে এনেকুৱা মন্তব্যবোৰ দি থাকে, সেই মন্তব্যবোৰৰ ওপৰত ভিত্তি কৰি আপুনি আপোনাৰ চিন্তাধাৰাখিনি আপুনি পটককৈ সলনি কৰি নিদিব, যিহেতু আপুনি সেই ব্যক্তিজনক ভাল পায়। আপুনি যিহেতু চোৱা নাই, বহুতে বহুত কথাই ক'ব পাৰে, বহুতে বহুত কথা লিখিব পাৰে, কিন্তু তেওঁলোকে তেনেকুৱা একোটা কাম কৰি দিব নোৱাৰে। তেওঁলোকে তেনেকুৱা কিবা এটা কাম কৰে, যিসকলৰ কৰাৰ যোগ্যতা নাথাকে তেওঁলোকে সমালোচনা কৰে, তেওঁলোকে ক'ৰবাত জ্বলে। আৰু কিছুমান এনেকুৱা ব্যক্তি থাকে, যি ব্যক্তিক সঁচাকৈ, এতিয়া আপুনি যদি মোক সঁচাকৈ ভাল পায়, তেতিয়াহ'লে মই কিবা এটা ভুল কৰিলে, মই যদি কিবা এটা বস্তুত মই পাৰ্গত নহয়, সেই বস্তুটো যদি মই কৰিবলৈ যাওঁ, তাত যদি মোৰ কিবা এটা ভুল হয়, আপুনি সেই মোৰ ভুল হোৱাৰ লগে লগে আপুনি মোৰ ভুলটো আঙুলিয়াই দিব যে এই বস্তুটো এনেকৈ নহয়, এই বস্তুটো তেনেকৈ, আমি এই বস্তুটো তোমাৰ এইটো ৰূপত চাব বিচৰা নাই ৰিয়ানজ্যোতিক, আমি এই ৰূপটোতহে ৰিয়ানজ্যোতিক চাব বিচাৰিছোঁ, এই ৰূপটোতহে ৰিয়ানজ্যোতিক ভাল লাগে, তেনেকৈ ক'ব। কিন্তু জুবিন গাৰ্গে অত বছৰে অসমীয়া সংগীত জগতৰ কাৰণে যিখিনি অৱদান আগবঢ়াই থৈ গৈছে, ছবি জগতখনৰ কাৰণে যিমানখিনি অৱদান আগবঢ়াই আহিছে, গতিকে ইমানবোৰ কৰি থকাৰ পিছত যেতিয়া জুবিন গাৰ্গক কোনোবাই তেনেকুৱা তুচ্ছ তাচ্ছিল্য মন্তব্য দিয়ে ছ'চিয়েল মিডিয়াৰ জৰিয়তে, খুব বেয়া লাগে। গতিকে এইবোৰত গুৰুত্ব নিদিব। অসমীয়া ছবি জগতত নতুন নতুন ছবি আহি আছে, বহুতেই নতুন নতুন প্ৰডিউচাৰ ওলাই আহিছে, বহুত ভাল ভাল কাম কৰিছে, নতুন নতুন নৱপ্ৰজন্ম উঠি অহা ল'ৰা ছোৱালীবোৰ ওলাই আহিছে অভিনয় কৰিবৰ কাৰণে, খুব সুন্দৰ অভিনয় কৰি আছে। গতিকে তেওঁলোকক আপোনালোকে সাহস দিয়ক, তেওঁলোকক উৎসাহ দিয়ক, যাতে আমাৰ অসমীয়া ছবি জগতখন আৰু ওপৰলৈ যাব পাৰে, আৰু যাতে
মানে বিশ্বৰ ভিতৰত যাতে আমাৰ অসমীয়া ছবি জগতখন সকলোৱে যাতে চিনি পোৱা হয় গতিকে তাৰ কাৰণে আপুনি মই আমি সকলোৱে অসমীয়া ছবি চাব লাগিব ভাল ভাল অসমীয়া ছবি মুক্তি পাব লাগিব আমি যেতিয়া ভুল শুদ্ধবোৰ আমি যেতিয়া বিচাৰ বিবেচনা কৰিবলৈ ল'ম তেতিয়াহে কিন্তু এই ক'ৰবাত যদি ভুল থাকে ভুলবোৰ শুধৰণি হ'ব গতিকে তাৰ কাৰণে আপুনি মই আমি সকলোৱে অসমীয়া ছবি চাব লাগিব ভুলবোৰ আঙুলিয়াই দিব লাগিব বাকি যিয়ে নহওক বাৰু আপোনালোকৰ মতামতবোৰ জনাবৰ কাৰণে একেবাৰে নাপাহৰিব যদিহে আপোনালোকে চিকাৰ ছবিখন চাইছে তেতিয়াহ'লে আপোনালোকৰ মতামতবোৰ তলৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব যিহেতু গৰমৰ কাৰণে বাহিৰত আহি ভিডিঅ' বনাব লগা হৈছে গতিকে আগৰ য'ত ঘৰৰ ভিতৰত ভিডিঅ' বনাইছিলোঁ আজি ঘৰৰ ভিতৰত বনোৱা নাই বাহিৰত আহি বনাইছোঁ বাকী আপোনালোকৰ মতামতখিনি আপোনালোকে জনাব আপোনালোকৰ মতামতৰ বাবে মই অপেক্ষা কৰিম যদি মোৰ ভিডিঅ' চাই ভাল পাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব ধন্যবাদ